আৰু এই গেটখন বনাইছে বৰপেটাৰ চিত্ৰশিল্পী নিৰ্জুৰাজ দাসে। এয়া চাওক ইমান সুন্দৰকৈ চিত্ৰাংকন কৰিছে। এয়া হ'ল কলাংগন বৰপেটা আৰু এয়া হ'ল চিত্ৰ। কেনেকুৱা লাগিছে জনাব বাৰু আপোনালোকে। আৰু ইয়াত এখন ফেশ্বন শ্ব' হৈছিলে আৰু ফেশ্বন শ্ব'খন স্পন্সৰ কৰিছিলে আমাৰ বৰপেটা JJK কালেকশ্যন। ইয়াত দেখিছে JJK কালেকশ্যন নাম্বাৰ দিয়া আছে ইয়াত। তো এয়া হ'ল আমাৰ জিলা পুথিভঁৰাল আৰু আগত হ'লে এয়া হ'ল প্ৰেক্ষাগৃহ। তো ভিতৰত অনুষ্ঠান চলি আছে। তো বলক এতিয়া। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক গিৰাজ ব্লগ। আজি বহুদিন মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কাৰণ ইমান দিনে মই ভিডিঅ' বনোৱাই নাছিলোঁ, কাৰণ মোৰ মোবাইলটো হেৰাই গৈছিলে, মোবাইল নাপালোঁ। গতিকে নতুন মোবাইল এটা কিনিলোঁ। যিহেতু নতুন মোবাইল নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু আজি মই আছোঁ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। কাৰণ ইয়াত মোক আজি নিমন্ত্ৰণ কৰিছে কলাংগন বৰপেটাই। মণিকেশ দা কলাংগন বৰপেটাৰ স্বত্বাধিকাৰী, তেখেতে মোক নিমন্ত্ৰণ কৰিছিলে। দুদিনীয়া অনুষ্ঠান আছিলে, যোৱাকালিও হৈ গ'ল। তাৰো ক্লিপ ৰাখিছোঁ আৰু ভিডিঅ'টোত মই সংযোজন কৰি দিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকলে ভাল পায় ভিডিঅ'টো চাই আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট আৰু বিশেষকৈ শ্বেয়াৰ কৰিব। গতিকে এতিয়া বলক আমি ভিতৰলৈ যাওঁ। ভিতৰত যাম তাৰ আগতে এগৰাকী ব্যক্তিক মই আপোনালোকৰ লগত পৰিচয় কৰি দিওঁ। এয়া হ'ল আমাৰ মণিকেশ দা, কলাংগন বৰপেটাৰ প্ৰতিষ্ঠাপক। বৰপেটাৰ হয়তো বহুতেই চিনি পায়, গতিকে তথাপিও আপোনালোকৰ ওচৰত চিনাকি কৰি দিলোঁ। কাৰণ তেখেতে আজি 6টা বছৰে 2019 চনৰ পৰা এই অনুষ্ঠানখন ইমান নিয়াৰিকৈ চলাই আহিছে আৰু বহুতখিনি ডান্সৰ মানে প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দি আহিছে। তেওঁৰ লগত আৰু বহুত কেইজনী আছে আৰু মানে আপোনাৰ এক্সপিৰিয়েঞ্চ চাওক, এই 6 বছৰত ইমান মানে মানুহক শিকাই আছে। হয়তো বৰ্তমান বেটছত কিমান আছে এইটো বৰ্ষত? এইটো বৰ্ষত মানে আমাৰ টোটেল বৰ্তমান ষ্টুডেণ্ট প্ৰশিক্ষণ লৈ আছে 290 জন প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ লৈ আছে। এই চেগতে মই বৰপেটা বা অসমৰ এই সংস্কৃতিৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছোঁ। কাৰণ এই কলাংগনক আগুৱাই যোৱাৰ ক্ষেত্ৰত বিভিন্ন জিলাৰ বা বিভিন্ন অঞ্চলৰ মানে যথেষ্ট সহায় কৰিছে আমাৰ এই কলা সংস্কৃতিখিনি আগুৱাই যোৱাৰ ক্ষেত্ৰত। আৰু বিশেষ কৰি কলাংগনৰ অভিভাৱক, প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকসকলক ধন্যবাদ জনাইছোঁ। আৰু আজি যোৱাকালিৰ অনুষ্ঠান আৰু আজিৰ অনুষ্ঠান অৰ্থাৎ 5 জুলাই আৰু 6 জুলাই আমাৰ বৰ্ষপূৰ্তি অনুষ্ঠান আছিলে, 6ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান কলাংগনৰ। এই আমাৰ হীৰক বৰপেটাৰে হয়। হীৰকে প্ৰতি বছৰে আমাৰ বৰ্ষপূৰ্তি অনুষ্ঠান প্ৰথমৰ পৰাই প্ৰতি বছৰে আহে আৰু হীৰকে কলাংগনক আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। কাৰণ আজিকালি আমাৰ প্ৰায় দেখোঁ আমি প্ৰচাৰৰ ক্ষেত্ৰত সামাজিক মাধ্যমটো বহুত গুৰুত্বপূৰ্ণ। আৰু হীৰকে আমাৰ কলাংগনৰ সামাজিক মাধ্যমৰ বিভিন্ন প্ৰথমৰ পৰাই প্ৰচাৰ কৰিছে। আৰু এই প্ৰচাৰৰ ক্ষেত্ৰত আৰু কিছুমান সি সামাজিক মাধ্যম বুলি নকওঁ মই, আৰু কিছুমান মৌখিকভাৱেও কিছুমান অঞ্চলত গৈ এই কলাংগনৰ শিক্ষাৰ দিশটোৰ ক্ষেত্ৰত বিভিন্ন প্ৰচাৰ কৰিছে। আৰু সেই দিশত আমি গম পাইছোঁ বিভিন্ন প্ৰশিক্ষাৰ্থী আহিছে, কলাংগনত শিক্ষা লৈছে আৰু শিক্ষা লৈ আছে। আমাৰ কলাংগনৰ প্ৰশিক্ষকসকলেও মানে সপ্তাহটো গোটেই ক্লাছ থাকে আমাৰ, আৰু তেওঁলোকেও যথেষ্ট কষ্ট কৰি শিক্ষা দি আছে প্ৰশিক্ষাৰ্থীসকলক। আৰু আমাৰ সত্ৰীয়া নৃত্য, কথক নৃত্য, এই দুটা ক্লাছিকেল নৃত্য আৰু সৃষ্টিশীল নৃত্য আৰু লোকনৃত্য অৰ্থাৎ বিভিন্ন অসমৰ বিভিন্ন লোকনৃত্যৰ প্ৰশিক্ষণ দি আহিছোঁ। আৰু এই ক্ষেত্ৰত হীৰকহঁতৰ যথেষ্ট সহায় সহযোগিতা আছে আৰু আমাৰ কলাংগনৰ ক্ষেত্ৰত। মানে দাদাই ক'লে প্ৰচাৰৰ গুৰুত্ব আছে। আচলতে প্ৰচাৰ কি, ভাল কাম কৰিলে আমি প্ৰচাৰ কৰাটো আমাৰ এটা দায়বদ্ধতা থাকে। কাৰণ বৰপেটাত ইমান এখন সুন্দৰ অনুষ্ঠান কৰিছে, যদি আমি যিহেতু আমাৰ ভিডিঅ' মানে মোৰ ভিডিঅ' 2-4 জন মানুহে চায়, যদি মই যদি প্ৰচাৰ কৰি নিদিওঁ তেনেহ'লে মোৰো ভাল নালাগিব। কাৰণ ইমান ভাল এটা অনুষ্ঠানক আমি কিবা এটা প্ৰচাৰ কৰাটো নিজৰ এটা ভাল লাগে। গতিকে কলাংগন এখন এনেকুৱা অনুষ্ঠান, ইয়াত বহুত প্ৰশিক্ষাৰ্থী এতিয়ালৈকে ভাল ভাল ক্ষেত্ৰত ডান্স শিকি বহুত আগুৱাই গৈছে আৰু ভৱিষ্যতেও যাব। আজি 6টা বৰ্ষ হ'ল, গতিকে 6টা বৰ্ষ নহয় 100 বছৰ গঢ়কি যাওক তাৰে কামনা কৰিম। আৰু কলাংগন বৰপেটাৰ এটা দীৰ্ঘায়ু কামনা কৰিম, যাতে আজি মণিকেশ দাৰ পিছতো এই অনুষ্ঠানখন চলি থাকে, আমি নাথাকিলেও যাতে কলাংগন বৰপেটা চলি থাকে, এইটোৱে আশা কৰিম। আৰু যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ইয়ালৈ লৈ আহিছে তেওঁলোককো মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আৰু যিসকলে অহা নাই, নিজৰ ছোৱালীসকলক কিবা নৃত্য শিকাম বুলি ভাবি আছে, কলাংগন বৰপেটাৰ লগত আপোনালোকে জড়িত হওক, মই তলত নাম্বাৰ দি দিম। এয়াই তো, এতিয়া বলক ভিতৰলৈ, আমি অনুষ্ঠান কি চলিছে চাওক। ভিতৰত সোমাব ওলাইছিলোঁৱে, কিন্তু কেইজনমানে কণমানিক লগ পালোঁ। তেওঁলোকে এতিয়া ডান্স কৰিব, আৰু কি ডান্স মই নাজানো আৰু আপোনালোকক নকওঁ, ডাইৰেক্ট ভিজুৱেল দেখুৱাই দিম। গতিকে এই কণমানি কেইজনে মোৰ ভিডিঅ' চাই তাৰে ভিতৰত মই গোটেইকেইজনীক লৈ আহিলোঁ। গতিকে হাই কৰি দিয়া সকলে।
নমস্কাৰ দিদা। নমস্কাৰ। ঠিক আছে, কণমানি কেইজনীক লগ পাই ভাল লাগিলে। এতিয়া আমি ভিতৰৰ অনুষ্ঠানবোৰ দেখুৱাওঁ। মই কওঁতে বাহিৰতে ৰৈ আছো, ভিতৰত যাবই পৰা নাই। তো ব'লক এতিয়া ভিতৰত। ব'লা ভিতৰত ব'লা। তো এতিয়া ভিতৰ আহি পালো আৰু এই কণমানি কেইজনী আজি নাচিব। ইমান সুন্দৰকৈ ড্ৰেছ কৰি আহিছে আৰু এইটো ড্ৰেছ হ'ল আমাৰ কলাংগনৰ যিটো আপোনাৰ ইউনিফৰ্ম পিন্ধি আহিছে। আৰু তোমালোকে কি নাচিবা আজি? দেশ ৰংগিলা নাচিব। আৰু তেওঁলোকৰ যিটো ডান্স মই দেখুৱাবলৈ, মই ভিডিঅ' বনাওঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভালকৈ নাচিব দেই, হা, ভালকৈ নাচিব ইহঁতে। এয়া আমাৰ ষ্টেজত চকীবোৰ ৰেডি, নিমন্ত্ৰিত অতিথিবোৰ আহিব। আৰু এইপিনে আছে চাওক, আমাৰ গোটেই গাৰ্জেন বৰ্তমান অহা আৰম্ভ কৰিছে। বহুত আহিব বাকী আছে। এয়া চাওক, এয়া সকলোবোৰ হ'ল গাৰ্জেন আৰু সেই কণমানি কেইজনীও আছে। আগত গাৰ্জেন, লগত ল'ৰা ছোৱালী সকলোবোৰ আছে। বৰ্তমান জনাবলৈ মই
অসমৰ কাকি পুৰি দ্বাৰকা মথুৰা পুৰি অসমৰ বৰপেটা ধাম চাই যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা শুনি যোৱা হলিটো নাম ও বনমালী হাতে নাও তাতে দিয়া ও বনমালী হাতে নাও তাতে আৰু অকুল ছোৱালী হাতে নাও তাতে দিয়া ও বনমালী প্ৰথমে হৰি 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 ৰাম Come on,
মনসা দেৱী চান্দৰে বোৱাৰী চান্দৰে বোৱাৰী স্বামীদান পিঠি লাগিলে ও বনি দেহাতি লাগিলে ও বনি ফুলি দিয়ে দিনালে কপৌ ফুল ফুলিলে বিহু বিহু লাগে মা খুই বিহু বিহু লাগে গা ধৰে দুইতৰে ফুল দুকুৰু পচি ৰংঘাতাৰি ধৰে এটাৰে হাত চাপৰিৰে হিৰকক উৎসাহ যোগাবলৈ অনুৰোধ জনাইছোঁ। দুআষাৰ সংকল্প বহু হিৰক। নমস্কাৰ, বৰ্তমান 10টাই বাজিল। যদিও ক'ব দিছে বিশেষ দীঘলীয়াকৈ মই নকওঁ, কাৰণ এখন অনুষ্ঠানৰ বিষয়ে 5 মিনিটতো ক'ব নোৱাৰি, 1 ঘণ্টাতো ক'ব নোৱাৰি, এখন কিতাপো লিখিব নোৱাৰি। ষষ্ঠ বাৰ্ষিক সেয়া যিখন অনুষ্ঠান আছিলে এইখন ইমাৰতী সমাপ্ত হ'ল আৰু গম পালে গোটেইবোৰে নাচি নাচি পুৰা ভাগৰি পৰিছে। হয়তো কিছুমানে মেকআপ কিন্তু বহুত ধুনীয়া হৈছে, এই দেখিছে মেকআপ পুৰা ধুনীয়া হৈ আছে। কিন্তু মণিকেশ দাই ইমান দিন ধৰি পৰিকল্পনা কৰি আৰু নিৰ্জীৱতে ইমান ধুনীয়া আৰ্টৰ এটা কনচেপ্ট ভাবিছিলে, শেষত দেখুৱালোঁ ভিডিঅ'ত। আৰু মণিকেশ দাক শলাগ ল'ব লাগিব, কাৰণ ইমান এখন ডাঙৰ অনুষ্ঠান তেখেতে এই 6 বছৰ ধৰি পালন কৰি আহিছে। যি হওক, গোটেইবোৰ আছে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ বহুতটা অলৰেডি ফুটেজ দেখুৱালোঁ আপোনালোকক।
গতিকে সকলোকে লগত ৰাখিলোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। পুনৰ লগ পাম আপোনালোকক নতুন ভিডিঅ'ত। তো আজিৰ কাৰণে বাই বাই কৰি দিয়ক। তো বাই বাই।